নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ 2026 বৰ্ষৰ যিটো ৰিক্ৰুইটমেণ্ট সেইটো মুকলি কৰি দিলে। প্ৰায় 498টা ভেকেঞ্চি মুকলি কৰিছে। অফিচিয়েল এডভাৰটাইজমেণ্ট আহি গৈছে। মই আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্টখনে দেখাই দিম। CM ছাৰে ভাল খবৰ দি দিলে। লাষ্ট ডেটটো হৈছে 31 ডিচেম্বৰ। চ' আপোনালোকে 31 ডিচেম্বৰ আগতে সোনকালে আবেদনসমূহ কৰি ল'ব লাগিব। চ' মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যন সকলোখিনি ডিটেইলছ জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই পোনপ্ৰথমে অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট এখন দেখাই দিছোঁ, ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ অফ আছাম ৰিক্ৰুইটমেণ্ট 2025 দেখিব পাইছে। 489 পোষ্ট আহি গ'ল। 12 ডিচেম্বৰ তাৰিখে আপডেটমেণ্ট আহিছে। আপোনালোকে দেখিছে 12 ডিচেম্বৰ তাৰিখে আপডেট আহি গৈছে। চ' মই সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, আপোনালোকৰ এটা ভাল খবৰ আহিছে। কিয়নো ADR 3.0 কাৰণে যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, যদি ভেকেঞ্চি আপোনালোকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, কাৰণ এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব, কাৰণ ভেকেঞ্চি জানুৱাৰী মাহত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। চ' তাৰ কাৰণে আপোনালোকৰ এটা ভাল খবৰ হয়। আমাৰ টীমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। মই কোৰ্চটো ডিটেইলছ জনোৱাৰ আগতে আপোনালোকক দুটা খবৰ ভালকৈ জনাই দিব বিচাৰিছোঁ। প্ৰথমটো হৈছে, আপোনালোকে যি কোৰ্চটো বাই কৰিলে বেলেগ কোনো কোৰ্চ পঢ়া দৰকাৰ নাই। এইটো কোৰ্চে আপোনালোকৰ এনাফ হয়। মই আপোনালোকক ডাঠি ক'ব যে এইটো কোৰ্চ পঢ়াৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰ নাই। বুক হওক বা কোৰ্চ হওক কোনো লোৱা দৰকাৰ নাই। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো যিটো অৰিজিনেল প্ৰাইচ সেইটো হৈছে 999 ৰুপিজ, কিন্তু আপোনালোকৰ বাবে লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকা হৈছে। চ' 499 হয়। চ' আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে। এতিয়া হ'লেও মেইন কথা, এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব। এই কোৰ্চটোত আপোনালোকে মেইনলি লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব ধুনীয়াকৈ ডিটেইলছত। ইংলিছ আছামিছ মিডিয়াম দুইটা লাভ কৰিব। ইংলিছ মিডিয়ামতো পাব, আছামিছ মিডিয়ামতো পাব। ছেকেণ্ডেৰী কথা, ইয়াত আপোনালোকে পাব অল টপিক A to Z এনালাইচিছ। মানে আপোনালোকে ADR 3.0 যিখন নিউ চিলেবাছ আপোনালোকৰ আহি গৈছে, সেই নিউ চিলেবাছৰ মতে যিকেইটা আপোনালোকৰ ছাবজেক্ট আছে, গোটেইকেইটা ছাবজেক্টৰ যিমানখিনি টপিক আছে, গোটেইখিনি টপিকৰ A to Z এনালাইচিছ আপোনালোকে লাভ কৰে। যেনেকৈ মেথছৰ যিখিনি টপিক থাকে, গোটেইখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব। কেনেকৈ কুৱেশ্যনটো কৰিব লাগে, কি পদ্ধতিত কৰিব লাগে, সেইখিনি লাভ কৰিব। যেনেকৈ ৰিজনিঙৰ ছেম পাব, ইংলিছ গ্ৰামাৰৰ ছেম পাব, আৰু আপোনালোকৰ GK তেনেদৰে ছেম লাভ কৰিব। তাৰপিছত আপোনালোকৰ কি ছাবজেক্ট পাব মই সেইটো জনাই দিছোঁ। ইয়াত আপোনালোকৰ ছাবজেক্ট পাব ছ'চিয়েল ষ্টাডি, আৰু আপোনালোকৰ জেনেৰেল নলেজো পাব, আৰু আপোনালোকৰ জেনেৰেল ষ্টাডিছৰ কুৱেশ্যনবোৰ ইয়াত এড কৰা হৈছে। লগতে আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। গোটেই অল ছাবজেক্ট আছে, আৰু সকলো ছাবজেক্টৰ A to Z এনালাইচিছ আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে ইয়াত বিশেষকৈ লাভ কৰিব টেষ্ট পেপাৰ। যদি আপোনালোকে এই গোটেই কোৰ্চটো পঢ়াৰ পিছত আপোনালোকে নিশ্চয় জানিব লাগিব যে আপোনালোকে কোৰ্চটো হৈছে কিমানখিনি উপকৃত হ'ল বা কেনেকুৱা ধৰণৰ হয়। তাৰ যিটো আপোনালোকৰ ADR যিটো 3.0 যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, তেনেকুৱা লেভেলৰ বা তেনেকুৱা ষ্টেণ্ডাৰ্ডৰ আপোনালোকৰ টেষ্ট পেপাৰ আমি প্ৰস্তুত কৰিছে। 12ৰ পৰা 13খন আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব। সেই টেষ্ট পেপাৰখন আপোনালোকে মক টেষ্ট দিয়াত সহায় কৰিব, বা মক টেষ্ট নিদিলে আপোনালোকে নিশ্চয় মক টেষ্ট দি আপোনালোকে পাৰিব। লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব। যদি বাই কৰিছে, বাই কৰা হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে, তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰি দিয়ক। তাৰপিছত আপুনি বাই কৰি ল'ব পাৰিব। চ' হোৱাটছআপ নম্বৰ মই আপোনালোকক জনাই দিছোঁ 9707829180। তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল, বা নিজে বা কল কৰক, মেছেজ কৰক, কণ্টেক্ট কৰি লওক। তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' এটা ভাল ভেলুৱেবল কোৰ্চ হয়। আৰু এই কোৰ্চটো আপোনালোকক মই দুটা কথা আপোনালোকক আকৌ জনাই দিছোঁ। এই কোৰ্চটো পঢ়িলে বেলেগ কোনো কোৰ্চ পঢ়া, কোনো কিতাপ পঢ়া দৰকাৰ নাথাকে। এইটো প্ৰথমটো কথা। ছেকেণ্ডটো কথা, 50% অফাৰ চলি আছে। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰিব। এতিয়াতো ভেকেঞ্চিখিনি কথালৈ আপোনালোকে নিশ্চয় দেখিব পাৰিছে, অসম কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে 489টা। আপোনালোকে এনেকৈ ডিটেইলছখিনি দেখিব পাৰিছে। ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ আছাম হেজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট 489 কণ্টেক্সুৱেল পোষ্ট অফ এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্চি। মানে অসমৰ যিটো এগ্ৰিকালচাৰ বিভাগ আছে, তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে। মই পোনপ্ৰথমে ডিটেইলছখিনি জনাই দিছোঁ। আৰু আবেদনসমূহ 11 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো হৈছে 31 ডিচেম্বৰ। 11 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। অসম কৃষি বিভাগৰ যিখিনি ভেকেঞ্চি মুকলি কৰিছে। আৰু ভেকেঞ্চি কিনে আছে ডিষ্ট্ৰিক্ট লেভেল এণ্ড ব্লক লেভেল পজিশ্যনৰ ভেকেঞ্চি। অৰ্গেনাইজেশ্যন নেম হৈছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। অসমৰ কৃষি বিভাগৰ আণ্ডাৰত মুকলি কৰিছে। ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ ফালৰ পৰা দেখিব পাৰিছে আপোনালোকে। টোটেল ভেকেঞ্চি 489। পোষ্ট টাইপ অফ ডিষ্ট্ৰিক্ট লেভেল, ব্লক লেভেলৰ ভেকেঞ্চি হয়। জব টাইপ হৈছে আছাম গভৰ্ণমেণ্ট জব, কণ্টেক্সুৱেল জব হৈ থাকে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, BCom বা BTech, মানে গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিটো আপোনালোকে নিশ্চয় দেখিলে। গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি আছে, কোনো টেনশ্যন কৰিব নালাগে। গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি যিহেতু আহিয়ে গ'ল। এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ষ্টাৰ্ট ডেট দেখুওৱা হৈছে 11 ডিচেম্বৰ 4টা বজাৰ পৰা আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো দেখুওৱা হৈছে 31 ডিচেম্বৰ 2025। ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয় AAUAC.in, এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এডভাৰটাইজমেণ্টখনো চাব পাৰিব। লগতে আপোনালোকে এপ্লাইও কৰি ল'ব পাৰিব। এইটো অফিচিয়েল ৱেবছাইট হয় তেওঁলোকৰ, যিটো অসম কৃষি যিটো আছে এগ্ৰিকালচাৰ বিভাগৰ অফিচিয়েল ৱেবছাইট দেখিব পাৰিছে।
চ' এটা ভাল সুখবৰ হয়, এটা ভাল সুযোগ হয়। চ' এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে কৃষি বিভাগৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। ভালে ভেকেঞ্চি আহি গ'ল, কাৰণ এটা দুটা ভেকেঞ্চি নাপায়, 489 পায়, চামথিং 500 ভেকেঞ্চি চামথিং ভেকেঞ্চি আহি গৈছে। ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট হৈছে আছাম ভেকেঞ্চিটো আপোনালোকৰ বাবে 2025 বৰ্ষ মানে 2026 বৰ্ষ বুলি ক'ব, কাৰণ ইয়াৰ 2026লৈকে এইটো এপ্লাই হ'ব, 31 ডিচেম্বৰ যিহেতু হয়, আৰু আপোনালোকে এক্সামসমূহ গৈ পেলাই 2026তে হ'বগৈ। চ' 2025-26 বৰ্ষৰ ওপৰতে ভিত্তি কৰি আপোনালোকৰ ভেকেঞ্চি আহি গ'ল। চ' এটা ভাল সুখবৰ হয়। আৰু ইয়াৰ যিটো ভেকেঞ্চিখিনি কথা যদি মই ক'ব যাওঁ, ডিষ্ট্ৰিক্ট লেভেলৰ ভেকেঞ্চি হয়, ডিষ্ট্ৰিক্ট লেভেলৰ ব্লক লেভেলৰ ভেকেঞ্চি হয়। চ' এটা সুখবৰ। ত' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে যেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে বা এজ ক্ৰাইটেৰিয়া বিচাৰিছে, মই সেইখিনি জনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে যিটো ভেকেঞ্চি আছে, এইটো ভেকেঞ্চি মোক কৰিছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ। ইয়াৰ ক্ষেত্ৰত নাম্বাৰ অফ পোষ্ট আছে 22টা। এটা দুটা ভেকেঞ্চি 22টা ভেকেঞ্চি মুকলি কৰিছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰৰ ক্ষেত্ৰত। এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এগ্ৰিকালচাৰ এলাইড ছেক্টৰত হ'ব লাগিব, আৰু এক্সপিৰিয়েঞ্চ দেখিব পাইছে মিনিমাম 5 year মেনেজিয়েল অফ ছুপাৰভাইজৰী এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কৈছে। তাৰপিছত হৈছে একাউণ্ট কাম ক্লাৰ্ক, ইয়াৰ ক্ষেত্ৰত 18টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন BCom বিচাৰিছে। চ' BCom পাছ কৰিলে আবেদনসমূহ কৰি ল'ব। এক্সপিৰিয়েঞ্চ 3 বছৰ আপোনালোকৰ এখন এক্সপিৰিয়েঞ্চ বিচাৰিছে একাউণ্টেঞ্চিত। আৰু কম্পিউটাৰ প্ৰগ্ৰেমাৰৰ ভেকেঞ্চি মুকলি কৰিছে। কম্পিউটাৰ প্ৰগ্ৰেমাৰৰ ভেকেঞ্চি আছে 19টা। ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন BTech বিচাৰিছে, কম্পিউটাৰ চায়েন্সত হ'ব লাগিব, বা MCA কৰিলেও হ'ল। এক্সপিৰিয়েঞ্চ 1 year BTech কেণ্ডিডেট আৰু 2 বছৰ MCA কেণ্ডিডেটৰ কাৰণে বিচাৰিছে এক্সপিৰিয়েঞ্চটো। আৰু ব্লক লেভেল যিটো ভেকেঞ্চি আছে, ব্লক লেভেল পোষ্ট, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ব্লক টেকন'লজি মেনেজাৰৰ BTMৰ ক্ষেত্ৰত নাম্বাৰ অফ পোষ্ট আছে 103টা। চেলাৰী ক্ষেত্ৰত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে, পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ এলাইড ছেক্টৰ উইথ কম্পিউটাৰ স্কিলত আছে, আৰু এগ্ৰিগেট উইথ 5 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। এছিষ্টেণ্ট টেকন'লজি মেনেজাৰৰ ক্ষেত্ৰত আপোনালোকৰ পোষ্ট আছে 327টা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে এগ্ৰিকালচাৰ এলাইড ছেক্টৰ, এক্সপিৰিয়েঞ্চ 1 year বিচাৰিছে। চ' ইমানৰ ভিতৰত থাকিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিব পাৰিছে, এজ লিমিট দেখিব পাৰিছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰৰ ক্ষেত্ৰত 21 পৰা 40 বছৰলৈকে পাৰি, আৰু কম্পিউটাৰ প্ৰগ্ৰামৰ ক্ষেত্ৰত ছেম হয়। এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ লাভ কৰিব পাৰিব। আৰু কেটেগৰীৰ ক্ষেত্ৰত জেনেৰেলৰ ক্ষেত্ৰত ডিটেইলছখিনি দেখিব পাৰিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাইসমূহ কৰিবলৈ মই আপোনালোকৰ লিংকটো, আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট লিংক হয়, সেইটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব, তাত গৈ এপ্লাই কৰিব। লগতে আপোনালোকে যে কোৰ্চটো বাই কৰিব বিচাৰে, কোৰ্চটো হোৱাটছআপ নাম্বাৰ বা এই নাম্বাৰ ডেছক্ৰিপশ্যনত পাই যাব, তাত গৈ আপোনালোকে বাই কৰি ল'ব।